নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আহিছোঁ এটা বেলেগ বিষয়ৰ ওপৰত অকণমান আলোচনা কৰিম বুলি। আলোচনা কৰাৰ আগত আজি কোনো বেলেগ কৃত্ৰিম পৰিৱেশ নাই, একদম নেচাৰেল পৰিৱেশত বহি পেলাই আপোনালোকৰ মাজত ভিডিঅ'টো বনাবলৈ আহিছোঁ। কথা দুটামান সোধোঁ। কথাকেইটা হৈছে কি, আপোনালোকে অৰুণোদয়ৰ কাৰণে এপ্লিকেশ্যন কৰিছিলে নেকি? অনলাইন নহয়, অফলাইন, লিখিত। এই ডি চি অফিচত হৈছিলে আৰু আপোনাৰ বিধায়িকাৰ যোগেদি হৈছিলে, এনেকৈ বহুতখিনি এপ্লিকেশ্যন হৈছিলে। আৰু সেই যিখিনি এপ্লিকেশ্যন কৰিছিলে সেইখিনিৰ বাবে ভাল খবৰ, কাৰণ কিয় জানেনে? অহা ছেপ্টেম্বৰ মাহৰ শেষলৈ অৰুণোদয় নতুন তালিকা প্ৰকাশ পাব। আৰু সেই যিখন নতুন তালিকা হ'ব সেইখন অকণমান মানে এক্সটেণ্ড হ'ব। এতিয়া যিখিনিয়ে পাই আছে তাৰ লগত আৰু যোগ হ'ব। যোগ মানে আধাতকৈ আধাহে বুলি ধৰক আৰু। এতিয়া সেই তালিকাখনত কাৰ কাৰ নাম আহিব চাবলৈ হ'লে মই নেক্সট ভিডিঅ'ত জনাম কেনেকৈ চাব। কিন্তু তাৰ আগতে জানক, ছেপ্টেম্বৰৰ পৰা অক্টোবৰ মাহত যদি নাম আহি যায়, মানে নৱেম্বৰৰ পৰা আপোনালোকে মাহেকে বা অক্টোবৰতে আপোনালোকে মাহেকে টকাটো পাবলৈ আৰম্ভ কৰিব, 1250কৈ। কিন্তু এটা কথা, 1250 টকাত একোৱেই নাপায়। আঁচনি দিছে যদি মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব খোজোঁ যে অকণমান বঢ়াই দিয়ক, কমচে কম টকা 2000 বা 3000 এটা দিয়ক। আৰু লগতে আৰু এটা জনাওঁ দেই, এই যে আমাৰ মিড ডে মিলৰ ৰান্ধনি কেইগৰাকী, এই ৰান্ধনি কেইগৰাকী দৰমহাটো বহক। টকা 1500 কি পায় আজিকালি, কি পায়? বেমাৰ এটা হ'লেতো কথাই নাই, ডক্টৰৰ ওচৰতে 1000 টকা লয়। মিছা কৈছোঁ নি কওক আপোনালোকে? সেইকাৰণে চৰকাৰে অকণমান এটা মানে ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখি এটা পদক্ষেপ লওক। নতুন আঁচনি দিয়ক, নতুন মানে ভাল কিছুমান প্ৰাইভেট অৰ্গেনাইজেশ্যন আনক, য'ত আমাৰ নিবনুৱাসকলে চাকৰি পাব পাৰে। গম পাইছেনে? এতিয়া কথা হ'ল, অপ্ৰাসংগিক যদিও কৈছোঁ কথাকেইটা অপ্ৰাসংগিক যদিও কৈছোঁ এইটো কাৰণেই, কাৰণ আমাৰ মনত মানে খুদুৱাই থাকে যে 1250 টকাত পায় কি, হয়নে নহয় বাৰু? যি কি নহওক বাৰু, নতুন যিখিনি আবেদন কৰিছে বা পাব, লিষ্টত আহিব, সকলোখিনিয়ে পাওক, সেইটোকে কামনা কৰিছোঁ। আপোনালোকক নাপাবলৈ বুলি কোৱা নাই। এতিয়া আহক নেক্সট পইণ্টটোলৈ। যিসকলে উদ্যমিতা অভিযানৰ এপ্লাই কৰিছিলে, মানে আমাৰ আত্মসহায়ক গোটৰ যিসকল মহিলা, 10,000 টকা একদম মেইন পইণ্ট, সেইটোৱে সকলোৱে মানে খুদুৱাই আছে, কেতিয়া পাব কেতিয়া পাব। আটাইতকৈ ভাল খবৰ হৈছে তেওঁলোকৰ পইচাটো, মই কোনো ফেক ভিডিঅ' বনোৱা নাই দেই, কৈ লৈছোঁ। মই ইয়াৰ লগত কোনে কৈছে গোটেই কথাখিনি ক'ম আৰু লগত ভিডিঅ'টো গাঁঠিও দিম, ক'ৰ পৰা মই উৎসটো পাইছোঁ। ছেপ্টেম্বৰ মাহৰ লাষ্টৰ পৰা, মানে অক্টোবৰ নৱেম্বৰৰ ভিতৰত আপোনালোকৰ পইচা সোমাবই। এইটো ভাবি নল'ব যে মিছাকৈ আমাক আভুৱা ভাৰি আছে। মইতো কোৱাই নাই। আৰু যিসকলে সঁচা অৰ্থত ভিডিঅ' বনায় আপোনালোকৰ মানে কি বুলি কয়, জনাবৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ' বনায়, তেওঁলোকেও কোৱা নাই। ফেক ভিডিঅ' বনোৱা কিছুমানে ফেক মানে ভিউজ পাবৰ বাবে যিখিনি বনাইছে সেইখিনি কথা নাজানো। কোনেও কোৱা নাই যে জুন মাহত জুলাই মাহত আপোনালোকে পইচা পাব বুলি। আমি আগৰ পৰা কৈ আহিছোঁ যে স্ক্ৰুটিনি হৈ, কাৰণ ইলেকশ্যন চলি আছিলে, মে'লৈকেতো ইলেকশ্যন আছিলে, মে' পিছত জুন, জুনৰ পিছত এই জুলাই, এতিয়া জুলাই চলি আছে। ছেপ্টেম্বৰ, অক্টোবৰ বা আগষ্ট মাহৰ শেষৰ পৰা আপোনালোকৰ উদ্যমিতা অভিযানৰ পইচাৰ যিখিনি কাম আৰম্ভ হ'ব বুলি মই আগৰ ভিডিঅ'টো কৈ আহিছোঁ, এতিয়াও কৈ আহিছোঁ। যদি অক্টোবৰ মাহত অক্টোবৰ মাহত আপোনালোকে পইচা নাপায়, তেতিয়াহ'লে মোক জনাব, মই লাগিলে ভিডিঅ' বনোৱাই বন্ধ কৰি দিম। এতিয়া আহক, সেই পইচাখিনি কেনেকৈ পাব, কি পাব, সেইখিনি মই পিছত জনাম। মানে পাব আৰু ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ ভিতৰত আপোনালোকে পইচাখিনি পাব। আৰু মইনা নিযুত আঁচনি বুলি এখন আহিছিলে, এতিয়া সকলোৱে ভাবি আছে যে মই পাম নে নাপাম, মানে আমাৰ যিবোৰ ছোৱালীয়ে কলেজ পৰ্যায়ত পঢ়ি আছে পাম নে নাপাম, কোনখিনিয়ে পাব বা প্ৰাইভেট স্কুলখিনিয়ে পাব নে নাপায়। একদম স্পষ্ট কথা, প্ৰাইভেটৰখিনিয়ে নাপায় বুলি আগতেই কৈ দিছে। যিসকল গভৰ্ণমেণ্টত পঢ়ি আছে, কোনো ইনকামৰ কথা নাই, মই দুখীয়া মই ধনী হ'লেই হ'ল। যিসকল ছোৱালীয়ে গভৰ্ণমেণ্টত পঢ়ি আছে, লাগিলে তেওঁ কোটি টকা ইনকম হওক বা দেউতাকৰ, কোনো কথা নাই, বা একেবাৰে 1 পইচা ইনকম হওক, দুখীয়া হওক, মানে বিল' পভাৰ্টি লাইনৰ কোনো কথা নাই, সকলোৱে পাবই। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি পাব যিসকলে গভৰ্ণমেণ্ট কলেজত পঢ়ি আছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাখিনিয়ে পাব, মেট্ৰিক পাছ কৰাখিনিয়ে পাব, আৰু পোষ্ট গ্ৰেজুৱেটত যিখিনি অৱতীৰ্ণ হ'ল। এই মাজৰখিনিয়ে পাব নে নাপায়, এতিয়ালৈকে সেইখিনি মানে কোনো সিদ্ধান্ত এতিয়ালৈকে অহা নাই বা জনোৱাও নাই, সেইখিনিয়ে পাব নে নাপায়। এতিয়া আহক, এই গোটেই ভিডিঅ'টো মই ক'ৰ পৰা উৎসখিনি পালোঁ, কোনে ক'লে, গোটেইখিনি চাই লওক। স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। খালি মাজতে এটা অনুৰোধ জনাওঁ, পাৰিলে অৰুণোদয় টকাকেইটা বহক, নহ'লে অৰুণোদয় বদলি মানে এই নিবনুৱাক সংস্থাপন দিয়া। এইবোৰ নহয় থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি বুলি, লাগিলে প্ৰাইভেটেই হওক, কমকৈ দৰমহা হওক, নিবনুৱাৰ পৰিমাণ বহুত বাঢ়ি গৈছে, তেওঁলোকক লাগিলে সংস্থাপন দিয়া কিবা এটা পদক্ষেপ লওক। এই আঁচনিবোৰ দিয়াৰ লগে লগে লাহে লাহে কি হৈছে গম পাই নে? আমিতো খেতি কৰিছোঁ, চাউল নাপাওঁ। এতিয়া বহুতেই যে ফ্ৰী চাউলবোৰ পাই আছে, খেতি বাতি একেবাৰে নকৰাই হৈ থাকিলে।
আৰু নকৰি বহুত ধৌধ হৈ পৰিছে, এলেহুৱা হৈ পৰিছে অসমখন। আৰু এই এলেহুৱা হোৱাৰ সুবিধা কোনে লৈছে গম পায়নে? আমাৰ যিখিনি লৱাৰ আছামত থাকে, মানে আমাৰ পূৰ্ববংগীয় মুছলমান মিয়া বুলি কওঁ, তেওঁলোকে সাংঘাতিক কষ্ট কৰিব পাৰে, ফ্ৰী চাউলো পায়, কিন্তু তেওঁলোকে পুৰা লৈ লৈছে। আৰু পিছত আকৌ দুখ কৰি লাভ নাই, আৰু আমুকে লৈ গ'ল, আমি থাকি গ'লো, হয়নে? আহক, মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি মই যোগ কৰি দিছোঁ মোৰ ভিডিঅ'টোৰ লগত, শুনি লওক। মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব। ইয়াৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব। ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছোঁ। তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। অসমত আমি 126টা সমষ্টিত একোটাকৈ মহকুমা আৰু উপজিলা আমি গঠন কৰিব খুজিছোঁ, আৰু প্ৰথম বেটছটো আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম।